মনোজ হোম কিচেনলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই এটা মিঠাৰ ৰেচিপি লৈ আহিছোঁ আৰু যিহে গৰম পৰিছে সেইকাৰণে ভাবিলোঁ এই ৰেচিপিটো আজি আপোনালোকলৈ আগবঢ়াওঁ। আৰু এতিয়া মই অলপ 1/4 কাপ বৰা চাউল লৈ লৈছোঁ। বৰা চাউলখিনি ভালকৈ ধুই আৰু এতিয়া মই পানী দি 20 মিনিটৰ কাৰণে মই তিয়াই থৈ দিম। আৰু ৰেচিপিটোৰ কাৰণে মই অলপ ড্ৰাই ফ্ৰুটছ লৈছোঁ, কিচমিচ লৈছোঁ আৰু মই কাজু কেইটামান লৈছোঁ। আৰু কিচমিচখিনি মই অলপ ধুই ল'ম, যিহেতু অলপ কিবাকিবি অলপ বালি বালি টাইপৰ থাকে। আৰু এতিয়া এইখিনি 20 মিনিট হৈ গ'ল আৰু এতিয়া মই এখন পেন পাতি পেলাই চাউলখিনি মই ইয়াত দি দিছোঁ। দি পেলাই মই প্ৰথমতে পানী দিছোঁ। পানী দি পেলাই এইখিনি যিহেতু মিঠা বস্তু বনাম সেইকাৰণে মই অলপ নিমখ দিছোঁ। দি পেলাই এইখিনি অলপ ভালকৈ একেবাৰে গলি যোৱালৈকে মই এইখিনি উতলাম। আৰু এতিয়া এইখিনি পূৰা গলি যাব, তেতিয়ালৈকে এইখিনি উতলিছে, তেতিয়ালৈকে মই অলপ কাষ্টাৰ্ড পাউডাৰ 2 চামুচ অলপ পানী দি পেলাই মিক্স কৰি পেলাই থৈ দিম। আৰু এই ধৰণে কাষ্টাৰ্ড পাউডাৰখিনি মিক্স কৰি পেলাই মই থৈ দিম। এয়া চাওক, এইখিনি পূৰা ভালকৈ মিক্স হৈ যাব লাগিব। আৰু এতিয়া মই চেক কৰিম, এয়া চাওক আমাৰ চাউলখিনি পূৰা সিজি গ'লগৈ। আৰু একেবাৰে পূৰা সিজালৈকে হেৰি কৰিব, প্ৰেছ কৰি চাব। যদি চাউল থাকে তেতিয়াহ'লে আৰু অলপ পানী মিক্স কৰি দিব, কিন্তু সিজাৰ পিছতহে মই গাখীৰখিনি এড কৰিম। আৰু এতিয়া মই এই মগটোৰে 1.5 কাপ গাখীৰ ইয়াত ইউজ কৰিম। ইয়াত মই 1 মগ দিলোঁ আৰু আধা মগ মই ইয়াত গাখীৰ দিছোঁ। আৰু গাখীৰখিনি দি পেলাই সেইখিনি মই ভালকৈ লৰাই দিম। যিহেতু বৰা চাউল হয়, অলপ আঠালেতীয়া হয়। এতিয়া এইখিনি অলপ লৰাই পেলাই আৰু 3টামান মই ইলাচি দি দিছোঁ। আৰু ইয়াত এতিয়া মই অলপ আধা কাপ চেনি দিছোঁ। আৰু আধা কাপ চেনি দিছোঁ, যদি দৰকাৰ পৰে পিছত টেষ্ট কৰি চালোঁ অলপ কম হৈছে, সেইকাৰণে মই ইয়াতে আৰু 1/4 কাপ মই চেনি এড কৰিছোঁ। এতিয়া এইখিনি ভালকৈ উতলি আছে। চাওকচোন এইখিনি কিমান ধুনীয়াকৈ পূৰা পানী পানী যেন লাগিছে, কিন্তু অলপ পিছত চাব ডাঠ হৈ যাব। আৰু মই ইমানকৈ উতলায়ো নাথাকোঁ এইখিনি। আৰু ড্ৰাই ফ্ৰুটছখিনি যিখিনি মই লৈছিলোঁ, এই ড্ৰাই ফ্ৰুটছখিনিও মই ইয়াত দি দিছোঁ। আৰু এই ধৰণে অলপ 2 মিনিটমান উতলাম আৰু ড্ৰাই ফ্ৰুটছখিনি ভালকৈ ফুলি যাব। আৰু এতিয়া যিখিনি কাষ্টাৰ্ড পাউডাৰ মই ঘুলি পেলাই থৈছিলোঁ, কাষ্টাৰ্ড পাউডাৰখিনি মই ইয়াত দি দিম। দি পেলাই খুব ভালকৈ মই লৰাই থাকিম, কাৰণ নহ'লে গোটা বান্ধি যাব। সেইকাৰণে কাষ্টাৰ্ড পাউডাৰ দিয়াৰ লগে লগে আৰু গেছৰ ফ্লেমটো অলপ ল' কৰি দিব। দি পেলাই এইখিনি এই ধৰণে লৰাই থাকিব। এতিয়া মই 6-7 মিনিটমান এই ধৰণে ভালকৈ, এতিয়া ফ্লেমটো অলপ মই হাই কৰিম, কৰি পেলাই মই লৰাই থাকিম। আৰু ইয়াত মই অলপ গৰু ঘিউ এড কৰি দিছোঁ। গৰু ঘিউ দিলে তাৰ টেষ্টটো খুব ভাল হয়। এতিয়া মই গৰু ঘিউ দি পেলাই এইখিনিও মই আৰু অলপ দেৰি ভালকৈ হেৰি কৰি ল'ম। এয়া চাওক, এই ধৰণে ভালকৈ লৰাই আছোঁ। আৰু গেছটো মই বন্ধ কৰি দিম। দি পেলাই এতিয়া মই অলপ ঠাণ্ডা হোৱালৈকে এইখিনি থ'ম। এয়া চাওক, এইখিনি কিমান ধুনীয়া হৈছে, ডাঠ হৈছে। এতিয়ালৈকে মই গেছটো বন্ধ কৰা নাই। এতিয়া মই এতিয়া গেছটো মই এতিয়া বন্ধ কৰি দিলোঁ। আৰু এয়া চাওক, এতিয়া মই এইখিনি থৈ দিম অলপ ঠাণ্ডা হ'বলৈ। এয়া চাওক, অলপ ঠাণ্ডা হৈ গ'ল। আৰু চাওকচোন কালাৰটো কিমান ধুনীয়া হৈছে আৰু গ্ৰেভিটো কিমান ডাঠ হৈছে। আৰু এতিয়া মই এটা বাতিত এইখিনি ভালকৈ গোটেইখিনি মই বাতিত লৈ ল'লোঁ। লৈ পেলাই এইখিনি মই এতিয়া ফ্ৰিজত থৈ দিম। এইটো বস্তু ফ্ৰিজত এনেই খাব পাৰি, কিন্তু যিহে গৰম পৰিছে ফ্ৰিজত থৈ এই ধৰণে মিঠা বস্তু খাবলৈ ভাল লাগে। এতিয়া মই 2 ঘণ্টামানৰ পিছত মই উলিয়াইছোঁ। আৰু চাওকচোন এইখিনি পূৰা ঠাণ্ডা হৈ গ'লগৈ, আৰু ঠাণ্ডা হৈ পূৰা ডাঠ হৈ গ'লগৈ। সেয়া চাওক, এইখিনি পূৰা ডাঠ হৈ গ'লগৈ, একেবাৰে আইচক্ৰীমৰ দৰে হৈ গৈছেগৈ। আৰু এতিয়া মই এইখিনি হেৰি কৰি বাতিত উলিয়াম। আৰু এয়া চাওক কিমান ধুনীয়া হৈছে, দেখিছে নহয়? কালাৰো ধুনীয়া হৈছে, টেক্সচাৰো ধুনীয়া হৈছে, আৰু খাবলৈ যে কিমান টেষ্টি হৈছে। এবাৰ আপোনালোকে বনাই চাব, আৰু ভাল লাগিলে লাইক কৰিব।